নমস্কাৰ, মই নিৰোজা। চমুতে আমাৰ বিদ্যালয়ৰ এজন ছাৰৰ কঁকাল বিয়োগ ঘটিছিল। তেখেতে খুব কম বয়সতে আমাৰ মাজৰ পৰা গুচি গ'ল আৰু কম সময়তেই প্ৰায় সপ্তাহৰ আগলৈকে আমাৰ বিদ্যালয়লৈ আহি আছিল আৰু সপ্তাহৰ পাছতে তেখেতৰ মৃত্যু হ'ল তাৰ অসুখত। আৰু তেখেতৰ বয়সো খুব কম আছিল। তেখেতে 2টি কণমানি সন্তান এই সংসাৰ এৰি থৈ গৈছে আৰু আমি বহুত কষ্ট পাইছিলোঁ, কাৰণ দেখি থকা মানুহজন পটককৈ নোহোৱা হৈ গ'লে, তৎক্ষণাত নোহোৱা হৈ গ'লে বৰ কষ্ট পোৱা যায়। আৰু ছাৰ মই য'ত পঢ়োঁ, মোৰ যিখন চকী মই য'ত বিদ্যালয়ত পঢ়োঁ তাৰ সন্মুখতেই ছাৰ বহে। গতিকে সদায় কথা পাতি থকা হয় বা দেখি থকা হয়। গতিকে সদায় সেই চকীখনলৈ চালেই বৰ দুখ লাগে। যদিও দুখ লাগিছে, তথাপিও আমাৰ বিদ্যালয়ৰ আন কামসমূহ হৈ গৈ আছে, চলি গৈ আছে, কাৰণ কৰিবই লাগিব বিদ্যালয়ৰ আন কামসমূহ। আৰু লাহে লাহে আমি পাহৰণি গৰ্ভ এটাত সোমাবলৈ যত্ন কৰিছোঁ। যদিও মনত আহি থাকে, তথাপি পাহৰণি গৰ্ভত সোমাই পৰিছে ছাৰৰ জীৱনকাল বা ছাৰৰ কথাসমূহ। আৰু এইটো নিত্য নৈমিত্তিক ঘটনা। মৃত্যু হ'বই আৰু মৃত্যুৰ পিছত আমাক পাহৰি যাবই। আমাৰ মৃত্যুৰ পিছতো আমাক পাহৰি যাব। আৰু যেতিয়া আমি এতিয়াও দেখিছোঁ যে এই মানুহখিনি বা আমি যেনেকৈ আমি ছাৰক পাহৰি গৈছোঁ, তেনেকৈ আমাকো পাহৰি যাব। সেইবুলি আমি আমাৰ জীয়াই থকা অৱস্থাত আমি যিখিনি মানুহৰ লগত আমি আছোঁ, সেই মানুহখিনিৰ লগত আমি ভালকৈ নাথাকিম নেকি? এই মানুহখিনি আমাক পাহৰি যাব বুলি ভাবি আমি সেই মানুহখিনিক এতিয়াৰ পৰাই ভালকৈ নাথাকিম নেকি তেওঁলোকৰ লগত? বা আমাৰ পৰিয়ালৰ মানুহখিনিয়ে সকলোৱেতো পাহৰণি গৰ্ভত সোমাই যাব, আমিতো সোমাই যাম আমাৰ মৃত্যুৰ পিছত, বা সকলো মানুহ সোমাই যায়। সেইটো এটা কথাই, আৰু পাহৰণিত সোমোৱাটো ডাঙৰ কথা। যে পিছত যিখিনি যিসকল জীয়াই আছে তেওঁলোক সুখত থকাটো ডাঙৰ কথা। সুখী হৈ থাকিবই লাগিব আৰু পাহৰণি গৰ্ভটো লাগিবই। আৰু সেই জীয়াই থকা অৱস্থাত আমি ভাল কামসমূহ কৰি যাব লাগিব। আৰু মৃত্যুৰ পিছত কি হয় সেইটো আমি এৰি দিব লাগিব। মৃত্যুৰ পিছত আমাক কোনোবাই মনত পেলায় বা মনত কি কৰে, আমাৰ শৰীৰটোকে কি কৰে বা কেনেকৈ মনত পেলায় বা কি কৰিব আমাৰ মৃত্যুৰ পিছত, এই কথাখিনি আমি জীয়াই থকা অৱস্থাত আমি চিন্তা কৰি একোৱেই লাভ নাই। আমি কেৱল জীৱনটো উপভোগ কৰিব লাগে। আমি জীয়াই থকাৰ সময়খিনি আমি উপভোগ কৰি যাব লাগে। গতিকে ছাৰৰ মৃত্যুৰ পিছৰ যিখিনি আমি তেনেকৈ পাহৰণি গৰ্ভত সোমাইছোঁ বা ঘৰখনো পাহৰণি গৰ্ভত লাহে লাহে সোমাই গৈ থাকিব। গতিকে সেই কথাখিনি আমি এটা উপলব্ধি কৰাটো জৰুৰী যে আমি মৃত্যুৰ পিছত আমাৰ কি হ'ব, আমাৰ শৰীৰটো কি কৰে বা শৰীৰটো কি হয়, বা শৰীৰটো ক'লৈ যাব, আমাৰ আত্মাটো ক'লৈ যাব, বা আমাক মানুহখিনিয়ে মনত পেলাবনে নেপেলায়, মানুহখিনিয়ে আমাক সৎকাৰ কি কেনেকৈ কৰে, এইখিনি আমি ভাবি চিন্তি একোৱেই লাভ নাই। গতিকে এই ভাবাটো একেবাৰে অনৰ্থক কথা। গতিকে আমি জীয়াই থকাৰ দিনকেইটা আমি খুব ধুনীয়াকৈ জীৱনটো উপভোগ কৰি যাব লাগিব। জীয়াই থকা অৱস্থাত আমি সকলোকে মৰম চেনেহেৰে, সন্মানেৰে বা নিজকো সন্মানেৰে ৰাখি, নিজক ভালকৈ ৰাখি আমি চলি যাব পাৰিব লাগিব। এইটোৱেই আজিৰ দিনত, আজিৰ সময়ত ডাঙৰ কথা। ধন্যবাদ।